লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যৱহৃত সামগ্ৰীসমূহ সেই চশমাবোৰ সেই কলমবোৰ যিবোৰে কলম ব্যৱহাৰ কৰি গ্ৰন্থ লিখিছিল কবিতা লিখিছিল মহান কাব্য লিখিছিল আৰু সেইবোৰ ইয়াত সংৰক্ষণ হৈ আছে তেখেতৰ চশমা তেখেতৰ বহা চকীখন তেখেতৰ টেবুলখন সংগ্ৰহালয়ৰ চৌপাশটো দেখিছে বিভিন্ন গছ গছনি হেজ আম গছ আৰু ভিতৰত অসমৰ বহুতো এয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মাজত থকা এক খুব সুন্দৰ এক জয়াল পৰিৱেশত থকা এটি সংগ্ৰহালয় য'ত নেকি অসমৰ বহু মূল্যৱান সামগ্ৰী সংগ্ৰহ হৈ আছে মই দেখাবলৈ চেষ্টা কৰিম এইটো এটা কম্পিউটাৰ বুলি ক'লে আপোনালোকে বিশ্বাস নকৰিব সঁচাকৈ এইটো এটা কম্পিউটাৰ হয় ইয়াৰ চুইচবিলাক কেনেকুৱা ধৰণৰ আৰু এইটো হ'ল বহুত পুৰণা 1975 1975 চনৰ এটি মডেল হয় বুলি ফলকত দেখা পালোঁ আৰু ইমান পুৰণা এটা সংগ্ৰহ সমল আমাৰ উঠি অহা প্ৰজন্মৰ বাবে সংগ্ৰহ কৰি ৰাখিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে আৰু ময়ো কোনো দেখা নাছিলোঁ শুনাও নাছিলোঁ ভবাও নাছিলোঁ এনেকুৱা ধৰণৰ যে কম্পিউটাৰ থাকিব পাৰে চাওক ইয়াৰ যিবোৰ হাৰ্ডৱেৰ সাংঘাতিক ধৰণৰ আজিকালি চব ছফ্টৱেৰ ব্যৱহাৰ কৰি লেপটপবোৰ চলে চব আগতে এনেকুৱা ধৰণৰ হাৰ্ডৱেৰ আছিলে ইয়াত লিখা আছে 3rd জেনেৰেশ্যন ডিজিটেল কম্পিউটাৰ আৰু ইয়াৰ মেমৰি চাওক ইয়াৰ মেমৰি মাত্ৰ 8 KB প্লাছ 4 KB মানে 12 KB মাত্ৰ 12 KB ইয়াত 1 MB ইয়াতে মেমৰি নাই মাত্ৰ 12 KB মেমৰি ব্যৱহাৰ কৰি এই এই কম্পিউটাৰটো চলাইছিল আৰু আজিৰ তাৰিখত কিমান টিভিলৈকে আজিকালি মেমৰি থাকে ইণ্টাৰনেল মেমৰি থাকে এইটো 3rd জেনেৰেশ্যন এটা কম্পিউটাৰ আচৰিত ধৰণৰ কম্পিউটাৰ নহয়নে আৰু এইটো হ'ল 3rd জেনেৰেশ্যন ডিজিটেল কম্পিউটাৰ লিখা আছে ফলকত আৰু আন এটা কম্পিউটাৰৰ কাষতে আছে এই কম্পিউটাৰবিলাক ব্যৱহাৰ কৰি সেইখিনি সময়ত যিবোৰ কাম এডিটিঙৰ কাম চলিছিল সম্পাদনাৰ কাম চলিছিল বিভিন্ন টাইপ কৰিছিল আৰু চব কিমান ডাঙৰ ডাঙৰ চুইচবিলাক সঁচাকৈ এটা খুবেই আপুৰুগীয়া সম্পদ অসমৰ এই সম্পদটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত সংগ্ৰহ হৈ আছে আপোনালোকে যদি কেতিয়াবা ডিব্ৰুগড় আহিলে এই সংগ্ৰহালয় যিটো সংগ্ৰহালয়ৰ নাম ইতিমধ্যে মই উল্লেখ কৰিছোঁ এই সংগ্ৰহালয়টো আহিব আৰু মালভোগ বৰুৱা সংগ্ৰহালয় এই চাওক লিখা আছে গোটেইখিনি ইয়াৰ ডিটেইলছ লিখা আছে আহক ইয়াত ইমানেই অমূল্য সম্পদ আন এটি আপুৰুগীয়া সম্পদ মই জীৱন সাৰ্থক হোৱা বুলি ভাবিলোঁ যিগৰাকী অসমৰ ৰসৰাজ নামেৰে খুবেই পৰিচিত তেখেতৰ এয়া সামগ্ৰী তেখেত ব্যৱহাৰ কৰা সামগ্ৰী এইখন এখন তেখেতৰ টেবুল আছিল টেবুলৰ যিবোৰ ডিজাইনবোৰ চাওকচোন কিমান ধুনীয়া আজিও ইমান আটক ধুনীয়া হৈ আছে এয়া মাৰ্বল পাথৰ ওপৰখন মাৰ্বল পাথৰ তৈয়াৰী এছা টেবুল এয়া চকী এইখন চকীতেই বহি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই অনেক সৃষ্টি তেখেতে ইয়াৰ পৰাই লিখিছিল ইয়াৰ পৰাই কৰিছিল ইয়াৰ পৰাই চিন্তা চৰ্চা কৰিছিল আৰু ইয়াৰ চকীত বহিয়েই লিখিছিল বিভিন্ন ব্যংগ ৰচনা বিভিন্ন হাস্য ৰচনা আৰু সেই হাস্য ৰচনাৰ মাধ্যমেদি অসমক হঁহাবলৈ হাঁহিবলৈ চেষ্টা কৰিছিল এয়া তেখেতৰ এবিধ থপাত খোৱা যন্ত্ৰ কাঠৰে বনোৱা আৰু এই কলমেৰে নিগৰিছিল অশেষ শিশু সাহিত্য অশেষ কবিতা অশেষ নাটক লিখা আছে গোটেইখিনি আৰু এইবোৰ ব্ৰাছ মেটেলৰ হয় পিতলৰ হয় আৰু তেখেতৰ বিভিন্ন সামগ্ৰী এইবোৰ চাওক এই চশমাযোৰ আমি বহুতে হয়তো তেখেতৰ ছবিবিলাকত দেখিছোঁ তেখেতৰ পেইণ্টিংবিলাকত দেখিছোঁ গোল ডিজাইনৰ এইবোৰ এইখন ইয়াত এতিয়াও সংৰক্ষণ আছে এই চশমাযোৰ এয়া এটা তেখেতৰ কলম যি কলমত কোনো নিব নাই লিখা আছে ব্ৰাছ মেটেল ষ্টাইলাছ উইদাউট নিব অফ লক্ষ্মীনাথ বেজবৰুৱা তেখেতৰ কি মূল্যৱান সামগ্ৰী এইবোৰ শ বছৰ এনেকৈ জীয়াই থাকিব ভাৰত স্বাধীন হোৱাৰ বহু আগতেই এইবোৰ সংগ্ৰহ কৰি আনিছিল আৰু তেখেতে ব্যৱহাৰ কৰিছিল চাওক চশমাযোৰ এনেকৈ দুষ্প্ৰাপ্য সম্পদ আমি দেখিবলৈ পাইছোঁ এয়া হ'ল টাইপ ৰাইটাৰ এইবোৰ আমি বৰ্তমান হেৰুৱাই যোৱা সামগ্ৰী কিমান চনৰ লিখা আছে তেখেতে লক্ষ্মীনাথ বেজবৰুৱাৰ এই সামগ্ৰীসমূহ ইয়াতে আমি দেখি আমি ইয়াৰ পৰা বহু কথা শিকিব পাৰোঁ উঠি অহা প্ৰজন্মক আমি ইয়াৰ পৰা শিকাব পাৰোঁ যে আমাৰ অতীতটো কি আছিল তেখেতে বিভিন্ন কবিতা লিখিছিল যেনেকৈ কদম্ব মুকুল কাকলি কণ কাঞ্চন নাটক যেনেকৈ বেঙেনা পঢ়িলে কি হয় বহুতো এনেকুৱা হাস্য ৰসাত্মক অৰণ্যানী ভ্ৰমণ মনমোহ নাশ তেখেতে হাস্যৰ ৰসেৰে মানুহক হঁহাবলৈ চেষ্টা কৰিছিল আৰু মানুহ তেতিয়া হাঁহিবলৈ চেষ্টা কৰিছিল তেখেতৰ ৰস ৰচনাবোৰ পঢ়ি এয়া চাওক কিমান ধুনীয়া আকৌ এবাৰ মই দেখাব চেষ্টা কৰিছোঁ তেখেতে অনুবাদ ৰচনাও কৰিছিল বহুতো যিবোৰ অনুবাদ ৰচনা অসমৰ এক অমূল্য সম্পদ হয় জীয়াই আছে বাল্মীকি ৰামায়ণ শিশুসকলৰ বাবে তেখেতে লিখিছিল যেনেকৈ ভাৰত স্বাধীন হোৱাৰ বহুতো
সামগ্ৰী তেখেতে সংৰক্ষণ কৰি ৰাখিছিল। সেইবোৰ তেখেতে নগাঁৱৰ আহঁতগুৰিৰ পৰা সংগ্ৰহ কৰি এনেকৈ অনা হৈছিল, পিছলৈ শিৱসাগৰলৈ আহিছিল থাকিবলৈ। এইবোৰ আমাৰ অসমৰ অমূল্য সম্পদ। আজি আপুনিও আহক, এই সংগ্ৰহবোৰ চাওক, নিজৰ ল'ৰা ছোৱালীক দেখুৱাওক। এয়া হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত থকা তেখেতৰ মূল্যৱান সামগ্ৰী। এই চকীতে বহি সপোন দেখিছিল অসমৰ মানুহে হাঁহিব, আকৌ এদিন হাঁহি উঠিব, কাৰণ সেইখিনি সময়ত হহাটো এটা খুবেই জটিল কথা আছিল। মানুহে হাঁহিবলৈ শিকা নাছিল, তেখেতে হহুৱাবলৈ চেষ্টা কৰিছিল এইবোৰ সামগ্ৰীৰ মাধ্যমেদি। ইয়াতে বহি তেখেতে সৃষ্টি ৰচনা কৰিছিল। এই টেবুলখন এখনো ভাৰত স্বাধীন হোৱাৰ বহু আগৰ ইয়াতে বহি তেখেতে নিজৰ যিখিনি নৃত্য নৈমিত্তিক কাম আছিল, যিখিনি তেখেতৰ ৰচনাৰাজি আছিল, সেইবোৰ তেখেতে ইয়াতে লিখা মেলা কৰিছিল। টেবুলখনৰ বিভিন্ন কাৰুকাৰ্যৰে সজ্জিত। টেবুলখন দেখি চকু চাট মাৰি যায়, ইমান ধুনীয়া ইয়াৰ কাৰুকাৰ্য। আৰু ওপৰত এয়া মাৰ্বল পাথৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যৱহৃত এই সামগ্ৰীসমূহ দেখি মই খুবেই অনুপ্ৰাণিত হ'লোঁ। আৰু এই হ'ল মণিকূট, নামঘৰৰ মণিকূট এটা। কি ধুনীয়াকৈ মণিকূট ভাগ সংগ্ৰহ কৰি ৰাখিছে বিভিন্ন এইবোৰ কাঁহ পিতলৰ পুৰণা সামগ্ৰীসমূহ। ফ্লাড ইন কলেজ কেম্পাছ, ডিব্ৰুগড় ইউনিভাৰ্চিটিত তাহানিতে বানপানী হোৱাৰ সময়ত তুলি ৰখা ছবি। এই ভিতৰৰ দৃশ্য। ইয়াত এনেকৈ প্ৰতিদিনে মানুহ আহে। এয়া মাজুলীৰ এক বৃহৎ শিল্পসজ্জা ইয়াতে সংৰক্ষণ হৈ আছে। ৰাৱণৰ মূৰ্তি দেখা পোৱা গৈছে। বিভিন্ন অসমৰ থলুৱা পৰম্পৰাগত সাজপাৰ ইয়াতে ৰাখিবলৈ চেষ্টা কৰিছে। এইবোৰ গ্ৰামোফোন ৰেকৰ্ড, হেৰাই যোৱা কিছুমান অমূল্য সম্পদ। গ্ৰামোফোন ৰেকৰ্ড কেনেকুৱা আছিলে, আগতে কাৰেণ্ট নথকা অৱস্থাত হেণ্ডেল ঘূৰাই ঘূৰাই চলাইছিল। ইয়াৰ পিছলৈ যেনিবা ইয়াত কাৰেণ্ট আহিল। ৰেডিঅ', পুৰণা ৰেডিঅ' এনেকৈ সংগ্ৰহ কৰি থৈ দিছে। আৰু মই ভাল পাওঁ পুৰণা সামগ্ৰীসমূহ এনেকৈ সংৰক্ষণ কৰি ময়ো ৰাখিবলৈ চেষ্টা কৰিছোঁ। মই ৰেডিঅ' 2-4টা ময়ো সংগ্ৰহ কৰি ৰাখিছোঁ। 1975 1975 চনৰ আগৰ এই সম্পদসমূহ। এইটো ৰেডিঅ' কিমান ধুনীয়া লাগে দেখিবলৈ, খুব ধুনীয়া এটা সম্পদ। আৰু আপোনালোকে চাই থাকক গোটেইখিনি ইয়াত কি কি সামগ্ৰী আছে। এইবোৰ পুৰণা পইচা কিছুমান এনেকৈ সংগ্ৰহ কৰি ৰাখিছে। এনেকৈ ময়ো ৰাখিছোঁ। আপোনালোকক ৰাখক, উঠি অহা প্ৰজন্মক আমি এই সামগ্ৰীসমূহ দেখুৱাব লাগিব, আমাৰ অতীতটো কেনেকুৱা আছিল, কি আছিল। আৰু বিভিন্ন এইবোৰ পেন, নিব, তাহানি, এইবোৰ কলম ব্যৱহাৰ কৰি তাহানিতে লিখিছিল। এইবোৰ নিব ব্যৱহাৰ কৰি তাহানিতে অমূল্য সম্পদবোৰ লিখিবলৈ চেষ্টা কৰিছিল, লিখি উলিয়াইছিল আৰু আমাক অসমক আগবঢ়াই দি থৈ গৈছিল। এইবোৰ চব কালেকশ্যনৰ। এইবোৰ চন্দুক আগতে ব্যৱহাৰ কৰিছিল। চন্দুক আজিও কিছুমান ঘৰত ব্যৱহাৰ কৰা হয়। ইমান ডাঙৰ চন্দুক লক এনেকৈ ঘূৰাই দি পেলাই খুলিব লগা হয়। আৰু কিমান চনৰ 1905 চন। আৰু আটাইতকৈ ভাল লাগিল এইটো 3rd জেনেৰেশ্যন কম্পিউটাৰ ছেট, যিটো মই দেখাও নাছিলোঁ, শুনাও নাছিলোঁ। ইমান ওখ আৰু অসম স্ৰষ্টা সাহিত্য জগতৰ সম্ৰাট ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যৱহৃত সামগ্ৰীসমূহ, সেই চশমাবোৰ, সেই কলমবোৰ, যিবোৰে কলম ব্যৱহাৰ কৰি গ্ৰন্থ লিখিছিল, কবিতা লিখিছিল, মহান কাব্য লিখিছিল, আৰু সেইবোৰ ইয়াত সংৰক্ষণ হৈ আছে। তেখেতৰ চশমা, তেখেতৰ বহা চকীখন, তেখেতৰ টেবুলখন, যিবোৰ ডিজাইনছ পেটাৰ্ণবিলাক, আৰু যিবোৰ কলম আছে তেতিয়া নিব নাছিলে, মানে উইদাউট নিব, তেনেকুৱা ইংক ব্যৱহাৰ কৰি চিয়াহী ব্যৱহাৰ কৰি লিখিছিলে সেই মহান কাব্যসমূহ, গ্ৰন্থসমূহ, আৰু ইয়াতে সংৰক্ষণ হৈ আছে। এটা খুবেই এটা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা খুবেই এটা মহান প্ৰচেষ্টা। আৰু প্ৰত্যেকখন আমি বিদ্যালয়, মহাবিদ্যালয় আমি এনেকুৱা এটা সংগ্ৰহালয় কৰা খুবেই উচিত। আৰু এইটো হ'ল ইয়াৰ পৰিৱেশ। আপোনালোকে চাই থাকিব। ধন্যবাদ। জয় অসম।